নমস্কাৰ মই সুস্মিতা লহেছো পুৱাৰ প্ৰথমটি খবৰ ৰাতিপুৱাৰ ভাগতে একিছে এজাক মুখলধাৰ বৰষুণ গতিকে আগন্তুক সময়ছোৱাত আজিৰ দিনটোত বতৰ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে একিছে ধুমুহা বতাহ বৰষুণ বিস্তৰ ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে আগন্তুক সময়ছোৱাত বতৰে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে নলে কৈছো আৰু ৰাতিপুৱাৰ ভাগতে একিছে মুখলধাৰ বৰষুণ গুৱাহাটী মহানগৰীকে আৰম্ভ কৰি ইতিমধ্যে বিভিন্ন প্ৰান্তত এই বতাহ বৰষুণ আহিছে বুলি জানিব পৰা গৈছে ধুমুহা বতাহ বৰষুণত ইতিমধ্যে গছ ডাঙৰ ডাঙৰ গছসমূহ উখালি পৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব হাহাকাৰ পৰিস্থিতি আৰু আগন্তুক সময়ছোৱাত বতৰ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে বজ্ৰপাত ধুমুহা ঢেৰেকনিৰ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক সাৱধানে থাকক কিয়নো ৰাজ্যত বতৰে এতিয়া ধাৰণ কৰিছে অতি ভয়াৱহ ৰূপ ৰাতিপুৱাৰ ভাগৰ পৰা অহা এজাক বৰষুণ আৰু সেই বৰষুণত বিভিন্ন প্ৰান্তত ইতিমধ্যে মহানগৰীৰ বিভিন্ন ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে লগতে উল্লেখ কৰিব লাগিব যে বতাহ বৰষুণ হেয়া সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ আচলতে কেইবাটাও প্ৰান্তত জাৰি কৰিছে এলাৰ্ট পৰ্যন্ত জাৰি কৰা হৈছে ধুমুহা বতাহ বলাৰো সম্ভাৱনা যথেষ্ট আছে আগন্তুক ৩-৪ দিনলৈ এই বতৰে অধিক বেয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ৰাতিপুৱাৰ ভাগতে একিছিল সেই মুখলধাৰ বৰষুণ আৰু তাৰ পাছতে আচলতে জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে এতিয়া অব্যাহত আছে কিনকিনীয়া বৰষুণ গতিকে আগন্তুক সময়ছোৱাত বতৰ আৰু অধিক বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই সতৰ্কবাণী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ কিছু দৃশ্যাংশ আৰু এইদৰে ৰাতিপুৱাৰ ভাগতে এই বৰষুণ আৰু বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতি আৰু ঘৰ দুৱাৰ পৰ্যন্ত আচলতে ভাঙি লৈ গৈছে চূৰ্ণ কৰিছে বতাহ বৰষুণে গছ উভালি পৰিছে বিভিন্ন প্ৰান্তত বিদ্যুৎ পৰ্যন্ত কৰ্তন কৰি দিয়া হৈছে এক হাহাকাৰ পৰিস্থিতি হঠাতে অহা এই বৰষুণৰ পাছতে হাহাকাৰ পৰিস্থিতি গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক কিয়নো আজি দিনৰ ভাগতো এই বতাহ বৰষুণ অহাৰ যথেষ্ট সম্ভাৱনা আছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে ধুমুহাই কেইবাখনো জিলা কঁপাব এই ধৰণৰ সতৰ্কবাণী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে য়েলো এলাৰ্ট হাই এলাৰ্ট পৰ্যন্ত জাৰি কৰা পৰিলক্ষিত হৈছে আৰু ৰাতিপুৱাৰ ভাগতে ধুমুহা বতাহ বৰষুণৰ এতিয়া কাল ৰূপ বিস্তৰ ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত বিদ্যুৎ পৰ্যন্ত কৰ্তন কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে আৰু আগন্তুক সময়ছোৱাত নেৰানেপেৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে ঘণ্টাত ৬০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ বৰষুণ অহাৰো সতৰ্কবাণী জাৰি কৰিছে আৰু সেইবাবে এতিয়া সকলোৱে সাৱধানতা অৱলম্বন কৰক কিন্তু বতৰ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে শিলাবৃষ্টি হোৱাৰ আশংকা কৰা হৈছে মহানগৰীতো ইতিমধ্যে বৰষুণ আৰু বৰষুণতে হাহাকাৰ পৰিস্থিতি আৰু লগতে উল্লেখ কৰিব লাগিব পূৰ্বতে যি আচলতে এজাক বৰষুণতে মহানগৰীত একাঠু পৰ্যন্ত পানী হয় আৰু তাৰ পাছতে বহু অনাকাংক্ষিত ঘটনা পৰ্যন্ত সংঘটিত হৈছে যেনে প্ৰাণ হেৰুৱাইছে কেতিয়াবা মহানগৰীৰ বানপানীত কৃত্ৰিম বানত উটি আহিছে চিঙা ভৰি গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক কিয়নো এই বৰষুণৰ দিনকেইটাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীত বিশেষকৈ একাঠু পৰ্যন্ত পানী জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰে গতিকে আগন্তুক সময়ছোৱাত বতৰ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে আপোনাৰ কোনো প্ৰয়োজনীয় কাম নাথাকে তেনেহ'লে আপুনি ঘৰৰ পৰা নোলাব এই সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই